নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেক আৰু ষ্টাৰ। আজি আমি কথা পাতিম ইনষ্টাগ্ৰামত ফকতীয়া ৰিল বনোৱা কেইটামান মক্কেলৰ বিষয়ে। তেনে বলক আপোনালোকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তুমি মোৰ কেতিয়াও শেষ নোহোৱা ভাল পোৱা, তোমাৰ মৰমৰ অবিহনে মই আজীৱন আদৰুৱা, সেয়ে হ'ব খুজি আছো বাৰে বাৰে, তুমি মোৰ হ'বনে চিৰ। তই আৰু হাগিবলৈ ঠাই নাপালি, ইনষ্টাগ্ৰামতহে পালি হাগিবলৈ। তোৰ ঘৰত লেট্ৰিন নাই নেকি? যদি লেট্ৰিন নাছিলে মই বনাই দিলোহেঁতেন, কিন্তু ইনষ্টাগ্ৰামত বাৰে বাৰে কিয় হাগি থাক? তোৰ আধৰুৱা ভাল পাওঁ কৈ কৈ। আৰে ভাই তোক কোনোৱে এৰি থৈ নাযায়, কাৰণ তোৰ এই শুকান বেঙেনাটোক সকলোৱে ভাল পায় আৰু তাৰ বাবে বহুত ছোৱালী ইতিমধ্যে তোৰ কাৰণে লাইন পাতি আছে। তই যা লাইন মাৰ, কিন্তু এইবিলাক ইনষ্টাগ্ৰামত হাগিবলৈ নাহিবি আৰু। আৰে ভাই ময়ো বুজি পাইছো যে তোৰ ঘৰত কোনোবা মানুহ মৰিছে, কিন্তু মানুহ মৰিল বুলি মানে তই মানে কি দুখ কৰিছ হা? মানুহ মৰা তই সাজত ৰিল বনাবলৈ অকণ লাজ নালাগিলে? মানে কি ক'ম ৰাইজ, মানে অসমৰ কিছুমান মানে ক্ৰিয়েটৰ এনেকুৱা হৈ গৈছে নহয়, খালি মানে ভিউজ লাগিলে সিহঁতৰ ঘৰত মানুহ মৰি যাওক, লাগিলে নিজৰ মানে ঘৈণীয়েক মৰি যাওক, লাগিলে নিজৰ বাৰীডাল লৈ যাওক কোনোবাই, তেওঁ বুলি ৰিলচ বনাব। আৰু সেইবিলাকৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীয়ে ইনষ্টাগ্ৰামটো একেবাৰে মানে খুলিব নোৱাৰা হৈছে। কি ক'ম বে, ভাবি চা যে তোৰ ঘৰত মানুহ মৰিছে, এইটো কোনো ৰিলচ বনোৱা সময় নহয়, কিন্তু তই তাতে মানে ৰিলচ বনাইছ। মানে তোৰ ঘৰৰ ওচৰত মানুহ নাই নেকি? মানে তোক একো নকয় নেকি ঘৰৰ মানে? কি দুখ কৰিছ বে তই? ঘৰত এটা মানুহ মৰিছে, কেনেকে তই উদ্ধাৰ হ'ব লাগে, তই তাক ভাবিব লাগে, কিন্তু তই মানে কি কৰিছ ৰিলচ। মই তাৰ বয় একাউণ্টত হেৰি কৰিলোগে, 3-4টা একে সময়তে মানে আপোনাৰ ৰিলচ বনাইছে খালি ভিউচৰ কাৰণে। ভাই ইমান তললৈ নানামিবি, তোৰ ঘৰত মানুহ মৰিছে, এবাৰ ভাবি চা। কিমান হৈছে? 18 হৈছে। 18 হৈছে কেলা দাই গজাই নাই, দাই গজাই নাই কেলা। কি হ'ল? কি হ'ল? বা নহয় তোমাৰ ফোনে আহিলে অলৰেডি বোৱাৰী পাগল বুলি তুমি এটা ফোন আহিছে। কি কম, তাৰ 18 বছৰ হৈছে, মাত্ৰ 18 বছৰ, তাৰ কেলা বালেই গজা নাই, সি আকৌ বোৱাৰী ভাল পাবলৈ যায়। ইমান খজুতি নে তহঁতৰ কেলা? ইমান যদি খজুতি কেলা কলগছত কেলা কিয় ফুটা কৰি নল? কিয় মানে এইবিলাক কৈ আছ? চৰটো খাই এতিয়া তোৰ কেনেকুৱা লাগিছে? বোৱাৰীবোৰ ন মানে একেবাৰে কম নহয় নহয়, সৰু সৰু মানে ল'ৰা পালে মানে অকল মানে পটোৱা ধান্দা। এই ল'ৰাটোক কেলে মাৰ খুৱালিব এনেই চা। কি ক'ম আজিকালি, মানে কি ক'ম, আজিকালি বোৱাৰীবোৰে মানে মাহেকত 1250 টকা এটা পাইতো। 1250 টকা পোৱাৰ পিছত মানে কি এহেঁতৰ উৎসাহ, কি মানে ফূৰ্তি, কি ক'ম আৰু চাওকচোন। বাইদেউ নাচিছে বাৰু, বহুত ভাল লাগিছে, কিন্তু আপোনাৰ 1250 টকাটোৱে ঘৰ নচলে। চৰকাৰী আশা বাদ দিয়ক, নিজে কাম বনোৱাত অকণমান ধান্দা দিয়ক। কাৰণ আজিকালি অসমীয়া বোৱাৰে মানে ঢেঁকী দিব নাজানে, আপোনাৰ তাঁত বব নাজানে, এইবিলাক শিকক। 1250 টকা পাই পেলানি ইমান ফূৰ্তি কৰিবলগীয়া একো নাই। মানে চৰকাৰে যেতিয়া 1250 টকাটো বন্ধ কৰি দিব, তেতিয়া আপোনাৰ এই নাচ বন্ধ হৈ যাব, আৰু তাৰপিছত আপুনি কি কৰি খাব এবাৰ ভাবি চাব। উৰি উৰি যায় সেই হুলীয়া পক্ষী, দেউকা বেলি নীলিমাকে চুৰি, নীলা নীলা হয় আকাশে নদীলে, কাকনি সুৰৰ অনুৰণন কৰি, মোৰ সপোন জানো তুমি নহবা মুঠিতেও। আৰে পেহী এইবোৰ কি গান গাইছে আপুনি? আপোনাৰ গান শুনি মানে গৰুক দি থোৱা খেৰ মোৰ মূৰৰ ওপৰত উঠি গ'ল। আপোনাৰ গান শুনি মানে খেৰডালো উৰি গুচি গ'ল। মানে আপোনাৰ গানৰ সুৰটো মানুহে নহয়, খেৰো আচলতে সহ্য কৰিব নোৱাৰে। গানটো গাইছে গওক, অকণমান সুৰত গওক, কিন্তু এনেকুৱা গান নাগাব যাতে মাটিৰ ভিতৰৰ পৰা সাপ ভেকুলী আহি নাচিবলৈ ধৰে। অসমত বিহু নহব, দেৱালীও নহব আৰু ঈদো নহব যেতিয়ালৈকে জুবিন দাই নিয়া নাপায়। অকল অসমত এটাই হ'ব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰে ভাই পাগলৰ এটা সীমা থাকে, আৰু সেই সীমা যেতিয়া অতিক্ৰম কৰে নহয়, তাক কোৱা হয় চেৰা পাগল। আৰু তাৰ উৎকৃষ্ট উদাহৰণ হৈছে এইটো। আৰে ভাই জুবিন দা মৃত্যুৰ পিছত
সকলো মানুহ সুখত নিয়মান হৈ আছে বম ফুটাই কোনোবাই আপোনাৰ বিহু পাতে নাপাতে সেইটো অসমবাসী ৰাইজৰ কথা কিন্তু তোৰ মানে এইবিলাক মানে মক্কেলামি কিয় অকল মানে ভিউজ লাগে নেকি তোক কি কম ইয়াক মানে আগতে এবাৰ আপোনাৰ পগলা ফাটেকত থৈ আহিছিলে অলপ ভাল হৈছিলে ঘৰৰ মানুহকেইটাই ভাবিলে আকৌ ঘৰলৈকে লৈ যাওঁ নেকি কিন্তু কাম নহ'লে মানে ঘৰৰ মানুহৰ পইচাকেইটা এনেই গ'ল এতিয়া ইয়াৰ পিছত মানে এইখন উৎপাত কৰি আছে সেই